মোৰ নাম হৰেকৃষ্ণ বৰুৱা। মই জৈন ইৰিগেশ্যন চিষ্টেম লিমিটেড জলগাঁও মহাৰাষ্ট্ৰৰ লগত জড়িত। তেখেতসকলৰ মই ভাইচ প্ৰেচিডেণ্ট আৰু মই এণ্টায়াৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ 8খন ষ্টেট লগতে ভূটান বাংলাদেশো চাই আছো। ইয়াত আমি মেইনলি ড্ৰিপ জলসিঞ্চন পদ্ধতি, স্প্ৰিংকলাৰ জলসিঞ্চন পদ্ধতি, ৰেইন গান আদি বিভিন্ন ধৰণৰ উন্নত মানদণ্ডৰ জলসিঞ্চন পদ্ধতি আমি ইয়াত দেখুৱাইছো। বিশেষকৈ ইয়াত ফাৰ্মাৰ যিখিনি আহিছে তেখেতসকলক দিছো আৰু ইয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে মই ইয়াকে ক'ব খোজো যে বৰ্তমান ক্লাইমেট চেঞ্জৰ কাৰণে আমাৰ অসমতো আনকি নৰ্থ ইষ্টতেই যথেষ্টখিনি বৰষুণ কমি গৈছে। আপোনালোকে মন কৰিছে চাগে যে আজি মোটামুটি 4-5 মাহ ধৰি বৰষুণ নাই আৰু আমাৰ যিকোনো ৰবি শস্যই কৰিলে আমাৰ ইৰিগেশ্যনৰ প্ৰয়োজন। লগতে আমি এই ইৰিগেশ্যনৰ জৰিয়তে ফাৰ্টিলাইজাৰো আমি গছৰ গুৰিত প্ৰত্যক্ষভাৱে আমি যোগান ধৰিব পাৰো আৰু এনেকুৱা কৰাৰ ফলত আমি ফাৰ্টিলাইজাৰো যথেষ্টখিনি বাজেট কৰিব পাৰো, বচাব পাৰো। আৰু এই যিটো ইৰিগেশ্যন পদ্ধতি ড্ৰিপ ইৰিগেশ্যন বুলি এইকাৰণে কোৱা হয় যে প্ৰতিজোপা গছৰ সুশ্ৰীবৃদ্ধিৰ কাৰণে কিমানখিনি পানীৰ প্ৰয়োজন, কিমানখিনি সাৰ গোবৰৰ প্ৰয়োজন, সেইখিনি পানী আৰু সাৰ গোবৰ উপযুক্ত পৰিমাণে প্ৰত্যক্ষভাৱে আমি শিপা অংশতে ডাইৰেক্টলি আমি গছৰ গুৰিত যোগান ধৰিব পাৰো আৰু সেইটো কৰাৰ ফলত আমি 70% ৱাটাৰৰ ছেভিংছ কৰিব পাৰো আৰু সাৰ আমি মোটামুটি 30 to 40% ছেভ কৰিব পাৰো। আৰু নৰ্থ ইষ্টৰ কাৰণে এইটো আকৌ বেছি প্ৰয়োজনীয়তা এই যে এইটো হিলি আনডুলেটিং টেৰেনৰ কাৰণে যথেষ্ট সুবিধাজনক। মাটিখিনি কেতিয়াও লেভেল কৰিব নালাগে। লেভেল নকৰাকৈ আমি একেডাল লেটাৰেল পাইপেতে আমি বিভিন্ন এলিভেশ্যনত থকা ক্ৰপৰ আমি একে সমভাৱে ইৰিগেশ্যন কৰিব পাৰো আৰু এইটো আমাৰ অসম গভৰ্ণমেণ্টেও ইয়াক প্ৰমোট কৰাৰ কাৰণে মোটামুটি 85% ছাবচিডি লৈ তেখেতসকলে আগবাঢ়িছে। ফাৰ্মাৰ্ছে মাত্ৰ 15% দিব লাগে, ৰিমেইনিং 85% চৰকাৰে দিয়ে। আৰু এটা কথা মই ক'ব খুজিছো, এইটো অত্যাধুনিক সামগ্ৰী যদিও ইয়াক ইনষ্টলেশ্যন বা ইয়াক চলোৱা পদ্ধতিটো তেনেই ইজু। আমাৰ যেতিয়া যিকোনো ফাৰ্মাৰ্ছ এজনে নিজৰ খেতি পথাৰত লগাব চাব, আমাৰ মানুহ টেকনিচিয়ান গৈ তেখেতসকলৰ পথাৰত ইয়াক ফিটিং কৰি তেওঁক ডেমনষ্ট্ৰেশ্যন দেখুৱাই দিব। লগতে কিবা অসুবিধা পালে তেওঁ আমাক অনলাইন এনি টাইম তেওঁলোকে আমাৰ পৰা গাইডেন্স ল'ব পাৰে আৰু এইটো তেওঁলোকে ব্যৱহাৰ কৰি যথেষ্টখিনি আৰ্থিকভাৱে লাভৱান হ'ব পাৰে।